আজি ৰাতিপুৱাৰ পৰা সুমনে হঠাতে বমি কৰিলে আৰু একেৰাহে ৩-৪ বাৰ মান বমি কৰিলে। তাৰ পিছতে সি নৰ্মেল হৈ ধুনীয়াকৈ খেলা আৰম্ভ কৰিলে। ভাবিলো যে গেছ হৈছিলে সেইটো কাৰণে বমি কৰিলে আৰু ভাল হৈ গ'ল। তাক লৈ পেলাই যে চুলি কাটিবলৈ বুলি আমি চেলুনলৈ গৈছিলো আৰু চেলুনত গৈ পেলাই সি 2 বাৰমান বমি কৰিলে। তাৰ পিছত আমি দেৰি নকৰি বাহিৰে চুলি নাকাটি মেডিকেলত সোমালো। মেডিকেলত সোমোৱাৰ পিছতে ভাবিছিলো অকনমান কিবা দৰব-চৰব দিব ভাল হ'ব। তেনেকুৱা নহয়, অকনমান কফ আছে বুলি ক'লে আৰু সেইটো কাৰণে গেছ দিব লগা হ'ল, ইনজেকচন দিব লগা হ'ল 2-3টাকে। বহুত বেছি দুখ লাগে সৰু ল'ৰা-ছোৱালীবোৰ ঘপককে বেমাৰ হ'লে আৰু একো ক'বও নাজানে কি হৈছেনো, সেইটো কাৰণে আমি গমেই পোৱা নাছিলো ইমান বেছিকে তাৰ গাটো বেয়া আছিলে। এই ক্ষেত্ৰত সি বহুত বেছি ষ্ট্ৰং হয়, ঘপককে সি বেমাৰ হ'লেও পৰি নিদিয়ে, সেইটো কাৰণে আচলতে গম পোৱা নাযায়। আজি বমি কৰাৰ পিছতেহে মানুহটো অকনমান দুৰ্বল নিচিনা হৈ গৈছে। ইনজেকচন কেইটা দিয়াৰ পিছত সি বহুত বেছি ভয় খালে আৰু মোক একেবাৰে জোৰকে হাবতি ধৰি আছে, ইয়াৰ পৰা যাওঁ কৈ আছে আৰু মই তাৰ নৰ্মেল কৰিবৰ কাৰণে সুধি আছো যিটিবোৰ, ইয়াতে দিলে তাক ইনজেকচন।